সদৌ অসম মংগল সংঘৰ অন্তৰ্গত শোণিতপুৰ জিলা কমিটিৰ আজি সফলতাৰে হাইস্কুল শেষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শেষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিলে আৰু সেই সফলতা অৰ্জনৰ বাবে তেওঁলোকক সম্বৰ্ধনা কৰিবৰ কাৰণে শোণিতপুৰ জিলা সমিতিয়ে বিশেষ অভিনন্দন সভা এখন ইয়াতে অনুষ্ঠান কৰিছিল আৰু সেই অনুষ্ঠানত মোক মুখ্য অতিথি হিচাপে তেওঁলোকে নিমন্ত্ৰণ কৰিছিল আৰু এই মুখ্য অতিথি হিচাপে ইয়াত আহি অংশগ্ৰহণ কৰিব পোৱাত মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ আৰু এইখন সভাত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীসকলে ইয়াতে অংশগ্ৰহণ কৰিছিলে তেওঁলোকক আজি এখন ফুলাম গামোচা লগতে এটা সম্বৰ্ধনা পত্ৰ দি তেওঁলোকক সম্বৰ্ধনা বা অভিনন্দন জনালে ভৱিষ্যতেও মই এই শোণিতপুৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলক এনেধৰণৰ ছাত্ৰ ছাত্ৰীক অৰিহণা যোগোৱাৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহ অৰিহণা যোগোৱাৰ ক্ষেত্ৰত এনেধৰণৰ সভা সমিতিবিলাক অনুষ্ঠিত কৰি ভৱিষ্যতে আমাৰ জাতিৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকলৰ জীৱন উজ্জ্বল কৰিব বুলি মই আশা কৰিছোঁ।